দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৬৫তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। দক্ষিণ কামৰূপৰ এখনি আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৬৫তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসে। ইয়াৰ পাছত ৰাষ্ট্ৰীয় সেৱা আঁচনি ফলকত বন্তি প্ৰজ্বলন, আম্বেদকাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ, শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ, মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ, প্ৰতিষ্ঠাপক অধ্যক্ষ গজেন্দ্ৰনাথ ঠাকুৰীয়াৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰা হয়। ইয়াৰ পাছত প্ৰান্তীয় পৃথিৱীৰ সাহিত্য বিষয়ক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়, য'ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক অৰূপা পতংগীয়া কলিতা। বক্তাগৰাকীৰ শুৱলা বক্তৃতাই আপ্লুত কৰে উপস্থিত অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক। মই মিৰ্জালৈ আগতে অহা নাই, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ইয়ালৈ আহি খুব ভাল লাগিলে। এইখন ঠাই, এই গছ, এই নদী, ইয়াতেতো মামণি বাইদেউ ডাঙৰ হৈছে। মামণি বাইদেউতো ইয়াৰ পৰাই তেওঁৰ কিতাপবিলাক উলিয়াইছে। মোৰ পৰম শ্ৰদ্ধাৰ লেখিকা মামণি বাইদেউৰ খোজ থকা, তেওঁৰ স্পৰ্শ থকা এইখন ঠাইলৈ আহি মোৰ মনটো খুব ভাল লাগিছে। আৰু এইখন কলেজলৈ আহিলোঁ। আচলতে এখন কলেজে একোটা একোটা অঞ্চল আগুৱাই নিয়াত সহায় কৰে। প্ৰজন্মৰ পাছত প্ৰজন্ম এই কলেজখনে ল'ৰা ছোৱালীবিলাকক আগুৱাই নিয়ে আৰু গোটেই এখন ঠাইখণ্ডৰে এক সামগ্ৰিকভাৱে উন্নতিৰ ফালে লৈ যায়। এইখন কলেজৰ আজি ৬৫তম প্ৰতিষ্ঠা দিৱস। এটা পবিত্ৰ দিনত মই আজি আহিলোঁ, সকলোৰে লগত কথা পাতিলোঁ আৰু মই আশা কৰোঁ এইখন কলেজে আৰু উন্নতি কৰক। ইতিমধ্যে মই যিখিনি দেখিলোঁ, এখন খুব ভাল কলেজ, উচ্চমানৰ কলেজ হৈ উঠিছে। এইখন কলেজৰ মই উত্তৰ উন্নতি কামনা কৰিলোঁ আৰু এইখন কলেজে উন্নতি কৰক, আগবাঢ়ি যাওক, নতুন নতুন বিষয় আনক আৰু এই গোটেই অঞ্চলক আগুৱাই নিয়াত এক ডাঙৰ ভূমিকা গ্ৰহণ কৰক। নৱপ্ৰজন্মই কিতাপ কমাই পঢ়ে, এইটো খুব এটা মিছা কথা নহয়, কিন্তু নৱপ্ৰজন্ম বুলি মই সাধাৰণীকৰণ কৰিব নোখোজোঁ। কিছুমান ল'ৰা ছোৱালী মই লগ পাইছোঁ, তেওঁলোক খুব ছিৰিয়াছ লিডাৰ, তেওঁলোকে খুব মন দি পঢ়ে। তেওঁলোকে কি কৰিছে, মোৰ লেখামেললৈও বহুতে গৱেষণা কৰিছে, খুব মন দি তেওঁলোকে পঢ়িছে, কিন্তু সংখ্যা কম। সাধাৰণ আমাৰ ল'ৰা ছোৱালীখিনিক তথ্য প্ৰযুক্তিয়ে যেন অলপ আঁতৰাই দিছে তেনেকুৱা লাগে। কিন্তু তথ্য প্ৰযুক্তি আমাৰ লাগিব দেই, নহ'লে নহ'ব। কিন্তু নতুন প্ৰজন্মই একেবাৰে নপঢ়ে বুলি ক'লে মই ঠিক বিশ্বাস কৰিবলৈ অলপ টান পাওঁ। বেছিভাগ মোবাইলতে ব্যস্ত কিছুমান। মোবাইলটো আমাক লাগিব। ইণ্টাৰনেটে আমাক এখন জ্ঞানৰ জগত খুলি দিছে। আমিতো ইণ্টাৰনেট পোৱা নাছিলোঁ। আমি কিমান কষ্টকৈ এখন কিতাপ আমি হাতেৰে লিখি পেলাইছিলোঁ। কিন্তু এতিয়া তেওঁলোকে কিমান বস্তু পাইছে, এখন ডাঙৰ জ্ঞানৰ জগত তেওঁলোকৰ আগত খুলি গৈছে। কিন্তু তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব এই তথ্য প্ৰযুক্তি, সেইটোৱে ডাঙৰ কথা। মই যিটো বক্তৃতা দিলোঁ বা যিটো কথা ক'লোঁ, প্ৰান্তীয় সাহিত্যৰ ওপৰত ক'লোঁ, মাৰ্জিনেলাইজ লিটাৰেচাৰ। এতিয়া গোটেই পৃথিৱীজুৰি এই প্ৰান্তীয় মানুহসকলে সৃষ্টি কৰা সাহিত্যই এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু বিশেষকৈ ভাৰত, আমাৰ অসমতো এই প্ৰান্তীয় সাহিত্যই খুব গুৰুত্ব পাইছে। এওঁলোকৰ কোনো মতামত নাছিল, তেওঁলোক নিঃশব্দ হৈ আছিল, কোনেও তেওঁলোকৰ মাত শুনা নাছিল। কিন্তু এই সাহিত্যিকসকলে এই প্ৰান্তীয়তাৰ মাজত থকা এই মানুহখিনিৰ দুখ যন্ত্ৰণা, আশা, সুখ গোটেইবিলাক তুলি আনিবলৈ সক্ষম হৈছে আৰু এই প্ৰান্তীয় সাহিত্য এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ আমাৰ মাজলৈ আহিছে আৰু মই ভাবোঁ এই সাহিত্য আৰু আগবাঢ়ি যাব লাগিব। খুব ধন্যবাদ। আজি আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়, আমাৰ নামনি অসমৰ অন্যতম কলেজ এখন। আজি এই কলেজখনৰ মহাভাগ্য, আজি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আজি পাইছে। যদিও আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পৰীক্ষা চলি আছে, আমি অনুষ্টুপীয়াকৈ হ'লেও আমি এই প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছোঁ। ৰাতিপুৱাৰ পৰা আগৰ বৰ্ষবিলাকৰ দৰে বৰ্ণিল কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। এইবাৰৰ আমাৰ আজিৰ যিটো আলোচনা চক্ৰ, আমি প্ৰত্যেক বছৰে আমি এটা আলোচনা চক্ৰ ইয়াতে ৰাখোঁ। গতিকে আজিৰ আমাৰ এই আলোচনাটোত চক্ৰত আমাৰ ইয়াতে আমাৰ হলত আমাৰ
প্ৰান্তীয় সাহিত্যৰ ওপৰত এক খুব সুন্দৰ এটা মানে যাতে বিষয়বস্তুখিনি দাঙি ধৰিব পাৰে আমাৰ শ্ৰদ্ধাৰ অসমৰ স্বনামধন্য ইতিমধ্যে জনমানসত প্ৰতিষ্ঠিত বৌদ্ধিক জগতত স্থান পোৱা লেখিকা সুসাহিত্যিক শ্ৰীযুতা অৰূপা পটংগীয়া বাইদেউক আজি আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁ সুন্দৰ এটা বক্তৃতা দিয়ে আমাৰ বিশেষকৈ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যে সাহিত্য জগতে যে আমাৰ জনসাধাৰণৰ যি জীৱন আমি মানৱীয় গুণ কি কি দৰকাৰ আৰু তেওঁৰ যে সাহিত্যই যে গোটেই জনমানসত যি আমাৰ সঁচা জীৱনবিলাক ইয়াত প্ৰবাহিত হৈ আছে এই সঁচা ধাৰাবিলাক যাতে উলিয়াই আনিব পাৰে সমাজৰ লগত যে সাহিত্য ভাতৃত্বৰে সঁচা মানুহ হিচাপে যাতে জীয়াই থাকিব পাৰে তাৰ সমল দিয়া বুলি মই আজি অনুভৱ কৰিছোঁ।